অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু এতিয়া বিশ্ব মঞ্চত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল অসমৰ বিনন্দিয়া বিহু মহানগৰী সৰুসজাই ষ্টেডিয়ামত আজি ৰচিত হ'ল এক স্বৰ্ণীল ইতিহাসৰ একেলগে 11140 গৰাকী বিহুৱা নাচনীয়ে বিহু নাচি গহিলে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষৰ উপস্থিতিত ৰচিত হ'ল অসমৰ বুকুত এক স্বৰ্ণীল ইতিহাসৰ এই ঐতিহাসিক খনত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ তেওঁৰ মন্ত্ৰীবৰ্গ প্ৰায় এমাহ প্ৰস্তুতিৰ অন্তত বৃহস্পতিবাৰে আহে অসমবাসীৰ বাবে সেই সোণালী ক্ষণটো ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা বিহুৱা নাচনী সমাগত হৈছিল গুৱাহাটী মহানগৰীত লক্ষ্য বিশ্বৰ বিজয় অভিযান অভিলেখ গঢ়ি বিশ্ব দৰবাৰত বিহু নাচক অনন্য হিচাপে পৰিচিত কৰাৰ প্ৰস্তুতি চলিছিল যুদ্ধগতিত প্ৰায় 11140 গৰাকী বিহুৱা নাচনীৰ সমাৰোহত ৰঙীন হৈ পৰিল সৰুসজাই ষ্টেডিয়ামত এক উজুলি মুজুলি পৰিৱেশ সৰুসজাই ষ্টেডিয়ামত সেউজীয়া দলিচাত নাচনী বিহুৱাৰ ৰং বিৰঙী পোছাকেৰে এক আনন্দ পৰিৱেশে বিৰাজ কৰিলে সৰুসজাই ষ্টেডিয়ামত বেলি 5:50 পৰা 15 মিনিট ধৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে আৰম্ভ হ'ল বিহু নাচ পৰিৱেশন 15 মিনিট সময়ত ঢোলৰ ছায়ে কঁকাল খুৱাই নাছিলে 11140 গৰাকী বিহুৱা নাচনীয়ে অসমীয়াৰ এই ঐতিহাসিক ক্ষণ প্ৰত্যক্ষ কৰিলে ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ ব্যক্তিয়ে তাৰোপৰি টেলিভিছনত পোনপটীয়া সম্প্ৰচাৰযোগে অসমবাসীয়ে প্ৰত্যক্ষ কৰিলে এই বিৰল মুহূৰ্তটো অসমবাসীৰ এই গৌৰৱৰ ক্ষণটো প্ৰত্যক্ষ কৰি গৰ্বিত হৈ পৰিল প্ৰতিগৰাকী অসমীয়া ব্যক্তি উল্লেখযোগ্য যে 11140 গৰাকী বিহুৱা বিহুৱতীয়ে একেলগে বিহু নাচ পৰিৱেশন কৰা অন্তৰ্ভুক্ত হয় গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰথমবাৰৰ বাবে সৰ্বাধিক সংখ্যক বিহুৱা বিহুৱতীয়ে একেলগে নাচ পৰিৱেশন কৰাটো অভিলেখ হিচাপে পৰিগণিত হয় বৃহস্পতিবাৰে সমগ্ৰ অনুষ্ঠানটোৰ মুখ্য কোৰিঅগ্ৰাফাৰ আছিল বিহুৱা ৰঞ্জিত গগৈ ৰাজ্যৰ 30খন জিলাৰ 7000ৰো অধিক বিহুৱতীয়ে বিহু নৃত্যৰ স্বৰস্ফূৰ্ত ছন্দত ব্যাকুল হৈ পৰে প্ৰতিগৰাকী উপস্থিত ৰাইজক প্ৰতিগৰাকী নাচনীয়ে এক ছন্দ এক ভংগী বিহু নাচি মহাচন্দ কৰে সমগ্ৰ অসমবাসীক বিহু নাচৰ উপৰিও ঢোল বাদনৰ ক্ষেত্ৰতো ৰচিত হ'ল এক বিশেষ ৰেকৰ্ডৰ 3000 ঢুলীয়াই একেলগে ঢোল বজাই গহিলে বিশ্ব অভিলেখ বিহু নাচৰ পাছত অনুষ্ঠিত হৈছিল 3000 ঢুলীয়াৰ ঢোল বাদন সন্ধিয়া 7 বজাৰ পৰা 7:10 3000 ঢুলীয়াই একেলগে ঢোল বাদন কৰিলে ৰচিলে এক অভিলেখ 14 এপ্ৰিলত অৰ্থাৎ শুক্ৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পুনৰ 11140 গৰাকী বিহুৱা নাচনীয়ে প্ৰদৰ্শন কৰিব বিহু নাচ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিব গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ অভিলেখৰ প্ৰমাণপত্ৰ উল্লেখযোগ্য যে প্ৰতিগৰাকী বিহুৱা নাচনীক চৰকাৰে প্ৰদান কৰিব 25,000 টকা লগতে প্ৰদান কৰিব প্ৰমাণপত্ৰ ইফালে অনুষ্ঠানৰ সফলতাত উৎফুল্লিত হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সফলতাৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে বিহু নাচি আনন্দত মতলীয়া হৈ পৰে মঞ্চত আগন্তুক দিনত 25,000 নাচনীক লৈ অনুষ্ঠান পৰিৱেশন কৰাৰ আশা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহক চাওঁ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছতেই ৰাজ্যবাসীক সম্বোধন কৰি কি বক্তব্য প্ৰকাশ কৰিব খুজিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাপতি সাহোন বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পথলৈ লৈ গৈ আছে যি মুহূৰ্তত আমি অসমৰ বাপতি সাহোন বিহুক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ গৈ আছো সেই সময়ৰ সাক্ষী হোৱা আজিৰ এই পবিত্ৰ স্থানত উপস্থিত হোৱা শ্ৰদ্ধাৰ সুধী মণ্ডলী আৰু আমাৰ অসমৰ সকলো জিলাৰ পৰা অহা বিহুৱা আৰু বিহুৱতীসকল আজিৰ এই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই আমি সকলোৱে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ জাতিটোৰ বাবে আজিৰ দিনটো এটা আনন্দ আৰু স্মৰণীয় দিন আৰু অহাকালি যেতিয়া সম্পূৰ্ণ মুগা মেখেলা চাদৰেৰে জোনবিৰি গামখাৰুৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিম অসমৰ গৌৰৱ
আৰু অসমৰ পৰম্পৰাই আকাশ চোৱাৰ পথত গতি কৰিব। এনে এক পবিত্ৰ মুহূৰ্তৰ সাক্ষী হৈ থকাৰ বাবে সুযোগ পোৱাৰ বাবে মই নিজেও ভগৱানৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশ্বৰ সন্মুখত অসমীয়াই নিজৰ পৰিচয় এটা গৌৰৱী জাতি হিচাপে দাঙি ধৰিব লাগিব। আমাৰ সকলো আছিল, আমাৰ সকলো আছে, কিন্তু শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত সীমাবদ্ধ হৈ থকাৰ যি আমাৰ মানসিকতা আছিলে, সেই মানসিকতাই আমাৰ জাতিটোক বহুদূৰ পিছুৱাই দিছিলে। ছত্ৰপতি শিৱাজীৰ কথা ভাৰতৰ চুকে কোণে জানে, ৰাণা প্ৰতাপ সিংহৰ কথা ভাৰতৰ চুকে কোণে জানে, কিন্তু মহাপৰাক্ৰমী লাচিত বৰফুকনক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা বহু দিনৰ পিছত আমি আৰম্ভ কৰিলোঁ। আমাৰ বিহু অসমৰ প্ৰতিগৰাকী ছোৱালীয়ে নাচিব পাৰে। যিটো সময়ত আমি 10,000 বিহুৱা আৰু বিহুৱতীৰে এই বিহুৰ কল্পনা কৰিছিলোঁ, তেতিয়া আমাক কোৱা হৈছিলে যে ইমান বিহুৱা আৰু বিহুৱতী আমি ক'ত পাম। কিন্তু বিহু এয়া সংখ্যাৰে নহয়, অসমৰ প্ৰতিগৰাকী পুৰুষ, মাতৃ, মহিলা, জীয়ৰী, বোৱাৰী, ভাতৃ সকলোৰে হৃদয়ত থকা এক স্বয়ং সম্পূৰ্ণ প্ৰক্ৰিয়া। আৰু যেতিয়া আমি আগবাঢ়ি গ'লোঁ, 10,000 বিহুৱা আৰু বিহুৱতীৰ পিছতো বহু বিহুৱা বিহুৱতী আজিও অসমৰ বিভিন্ন জিলাত আছে, যিসকলে ইয়াত আহিবৰ বাবে সুযোগ পোৱা নাই। মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যে কোনোবা এটা দিন আমাৰ মাজত আহিব, আমাৰ এখন ডাঙৰ খেলপথাৰ হ'ব, যিটো দিনা আমি 25,000 বিহুৱা বিহুৱতীক লৈ আমি আকৌ কোনোবা এটা দিনা আমি ইয়াতে সমবেত হ'ম। সেয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি বক্তব্য সৰুসজাইৰ স্বৰ্ণীল ইতিহাস ৰচনা হোৱাৰ পাছতে তেওঁৰ অসমৰ ৰাইজক এই কথা ব্যক্ত কৰিব খুজিছে যে পৰৱৰ্তী পৰ্যায়ত 25,000 বিহুৱা বিহুৱতীয়ে একেলগে বিহু মাৰি আন এক স্বৰ্ণীল ইতিহাসৰ সূচনা কৰিব অসম ভূমিতে।
সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে এক স্বৰ্ণীল ইতিহাসৰ কিছু মুহূৰ্ত আৰু এনেদৰে অসমৰ বিহু অসমীয়াৰ স্বাভিমান বিহু অন্তৰ্ভুক্ত হ'ল গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আৰু সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ সৃষ্টি হৈছে এতিয়া উৎসাহৰ ঢল